हेलो दोस्तों বন্ধুসকল আপোনালোকৰ যাৰ ঘৰৰ বনোৱাৰ নতুন ঘৰ বনোৱাৰ ইচ্ছা আছে আপোনালোকে ভিডিঅ'টো ভাল লাগিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো টিপি ল'ব মোৰ আগৰ যেটো ভিডিঅ' আহিব আপুনি সোনকালে পাই যাব তো মই আপোনালোকৰ কাৰণে এখন সুন্দৰ ডিজাইন বনাইছো ঘৰখনৰ 28 ফুট হৈছে লম্বা আৰু আৰ হৈছে 34 ফুট 34 ফুট আৰু 28 ফুট এটো হল এখন হল মানে আসাম টাইপ ঘৰ হয় আমাৰ অসমত আসাম টাইপ ঘৰ হিচাপত বনাব পাৰিব আপোনালোকে এখনত মই বৰ্তমান মেইন ৰুম দুটা দিছো আৰু এটা বাৰিন্দা দিছো আৰু এটা বহাৰ জায়গা দিছো আৰু পিছত আপুনি যদি দৰকাৰ হয় আপুনি পিছফালে আৰু একো কৰিব নালাগে আপুনি পিছফালে টানিব পাৰিব এটো মিস্ত্ৰীয়ে বুজাই দিব কেনেকৈ ৰড ৰাখি ল'ব পাৰে ৰডখিনি পিছফালে ৰাখি ল'ব আৰু আপোনালে পিছত 1 বছৰ 2 বছৰ পিছত যেতিয়া আপোনাৰ দৰকাৰ তেতিয়া বনাব পাৰে পিছলৈ কৰিডৰটো মানে ইমুৰৰ পৰা সিমুৰলৈ থাকিব এখনৰ মেইন হৈছে সোমাওতে ৰাইট সাইডত এটা বাৰিন্দা আছে 12 ফুট বাই এটাতো থাকিব 12 ফুট বাই 15 ফুট আৰু 4 ফুট 19 ফুট বাৰিন্দা থাকিব এটা পুৰা কৰিডৰৰ লগত হৈ যাব লেফট সাইডত আপোনাৰ এটা বহাৰ জায়গা আছে আউটডোৰ ৰুম ক'ব পাৰি এটো হৈছে 12 ফুট বাই 15 ফুট আৰু তাৰ পিছত আপুনি কৰিডৰটো পালে 4 ফুট লম্বাটো আৰু আপোনাৰ ট্ৰেক্টৰ ক'ব নোৱাৰে লেফট সাইডত যেটো ৰুম আছে লেফট সাইডত ৰুমটো হল 15 ফুট বাই 16 ফুট ঠিক আছে আৰু ৰাইট সাইডৰ ৰুমো 15 ফুট বাই 16 ফুট এটো আপুনি মই টয়লেট দিছো লেফট সাইডত আছে আপুনি যদি লেফট সাইডত যদি আপোনাৰ জায়গা থাকে তেতিয়া হলে লেফট সাইডত টয়লেট ভাল হয় খৰচ কম হয় মানে ফুল ওয়াল দিব ফুল হাফ দিব নালাগে আপোনাৰ এক ৰুমৰ পিছফালে এখন টয়লেট দিব পাৰে আৰু যদি আপোনাৰ জায়গা না থাকে লেফট সাইডত রাইট সাইডত তেতিয়া হলে আপুনি এই ৰুমৰ ঠিক পূবফালে বাথৰুম দিব পাৰে পিছত যদি আপুনি ঘৰ পিছফালে দীঘল কৰে তেতিয়া হলে তো মাজত হৈ যাব বাথৰুমখন আৰু এই ৰুমৰো এটা বাথৰুম এইটো দিব পাৰে সুন্দৰ ডিজাইনটো আপোনালোকে চাওক আৰু ভিডিওটো বেছি বেছিকৈ শেয়াৰ কৰিব ঠিক আছে